Hello dear aspirant, this is your practice time. Today we are going to solve a mock test covering important topics for competitive exams. Attempt all questions honestly and don't worry about mistakes. They will help you improve. So let's get started. The first question you can see, which gas is used for artificial ripening of green fruits? কেঁচা ফল কৃত্রিমভাবে পকাবলৈ কোনটো গ্যাস ব্যবহার করা হয়? অপশন এ আছে ইথেন, বি আছে এসিটিলিন, সি আছে হাইড্রোজেন এন্ড ডি আছে কার্বন ডাইঅক্সাইড। দ্য রাইট অপশন অফ দিস কোয়েশ্চন ইজ অপশন বি। অপশন বি হ'ব এসিটিলিন। কেঁচা ফল কৃত্ৰিমভাৱে পকাবলৈ এসিটিলিন ব্যৱহাৰ কৰা হয়। অ'কে, এণ্ড আপোনালোকে ভিডিঅ'টিৰ শেষত আপোনালোকৰ স্ক'ৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। অ'কে, তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PDF ইন কম্পিউটাৰ টাৰ্মছ? কম্পিউটাৰৰ ভাষাত PDFৰ সম্পূৰ্ণ নাম কি? অপশন এ আছে পোর্টেবল ডকুমেন্ট ফরম্যাট, বি আছে প্রিন্টেবল ডকুমেন্ট ফাইল, সি আছে পার্সোনাল ডকুমেন্ট ফরম্যাট এন্ড ডি আছে পোর্ট ডাটা ফাইল। দ্য রাইট অপশন অফ দিস কোয়েশ্চন ইজ অপশন এ। অপশন এ হ'ব পোর্টেবল ডকুমেন্ট ফরম্যাট। নেক্সট কোয়েশ্চন, হুইচ কন্টিনেন্ট ইজ নন এজ দ্য ডার্ক কন্টিনেন্ট? কোনটো মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায়? অপশন এ আছে এছিয়া, বি আছে আফ্ৰিকা, সি আছে সাউথ আমেৰিকা এণ্ড ডি আছে অষ্ট্ৰেলিয়া। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব আফ্ৰিকা। আফ্ৰিকা মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায়। নেক্সট কুৱেশ্যন চাব পাৰিছে, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি লোকেটেড? আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ আছে ভিয়েনা, বি আছে জেনেভা, সি আছে ওয়াশিংটন এন্ড ডি আছে লন্ডন। দ্য রাইট অপশন অফ দিস কোয়েশ্চন ইজ অপশন এ। অপশন এ হ'ব ভিয়েনা। নেক্সট কোয়েশ্চন, হু ওয়াজ দ্য ফার্স্ট ফিমেল স্পিকাৰ অফ দ্য লোকসভা? লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল? অপশন এ আছে সুমিত্রা মহাজন, বি আছে মীরা কুমার, সি আছে প্ৰতিভা পাটিল এন্ড ডি আছে নাজমা হেপতুল্লাহ। The right option of this question is option B. Option B হ'ব মীরা কুমার। Next question, which of the following is an input device of a computer? তলৰ কোনটো কম্পিউটাৰৰ এটা ইনপুট ডিভাইস? অপশন এ আছে প্ৰিন্টাৰ, বি আছে মনিটৰ, সি আছে স্কেনাৰ এন্ড ডি আছে স্পিকাৰ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব স্কেনাৰ। নেক্সট কুৱেশ্যন, deficiency of which vitamin is causes scurvy? কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব ভিটামিন সি। ভিটামিন সিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইজৰ লোকেটেড? ইজৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ আছে নতুন দিল্লী, বি আছে মুম্বাই, সি আছে বেংগালুৰু এণ্ড ডি আছে হায়দৰাবাদ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব বেংগালুৰু। ইজৰৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। অ'কে, নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট? ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশন এ আছে মিজোৰাম, বি আছে কেৰালা, সি আছে গোৱা এণ্ড ডি আছে হিমাচল প্ৰদেশ। কাৰেক্ট অপশনটো হৈছে অপশন বি। অপশন বি হ'ব কেৰেলা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰচেছ অফ ৰাষ্ট ফৰ্মেশ্যন অন আইৰণ কল্ড? লত মামৰে ধৰা প্ৰক্ৰিয়াটোক কি বোলা হয়? দ্য ৰাইট অপশন অফ দিছ কুৱেশ্যন ইজ অপশন এ। অপশন এ হ'ব অক্সিডেশ্যন অৰ্থাৎ জাৰণ। লত মামৰে ধৰা প্ৰক্ৰিয়াটোক জাৰণ বোলা হয়। অ'কে, নেক্সট কুৱেশ্যন, নেশ্যনেল ভোটাৰ্ছ ডে ইজ সেলিব্ৰেটেড অন? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশন এ আছে 15th জানুৱাৰী, বি আছে 25th জানুৱাৰী, সি আছে 26th জানুৱাৰী এণ্ড ডি আছে 25th ডিচেম্বৰ। দ্য ৰাইট অপশন অফ দিছ কুৱেশ্যন ইজ অপশন বি। অপশন বি হ'ব 25th জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য লোডি ডাইনেষ্টি? লোডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশন এ আছে বাহলুল লোডি,
বি আছে সিকন্দৰ লোডি, চি আছে ইব্ৰাহিম লোডি, এণ্ড ডি আছে দৌলত খান লোডি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব বাহলুল লোডি। বাহলুল লোডিয়ে লোডি বংশৰ প্ৰতিষ্ঠাপক আছিল। তাৰ পিছৰ কুৱেশ্যন, হুইচ এচিড ইজ ইউজড ইন কাৰ বেটাৰিজ? গাড়ীৰ বেটাৰীত কোনটো এচিড ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে নাইট্ৰিক এচিড, বি আছে সালফিউৰিক এচিড, চি আছে হাইড্ৰক্লৰিক এচিড, এণ্ড ডি আছে ফৰ্মিক এচিড। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব সালফিউৰিক এচিড। গাড়ীৰ বেটাৰীত সালফিউৰিক এচিড ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, চাৰ্ক ৱাজ ফাউণ্ডেড ইন হুইচ চিটি? চাৰ্ক কোনখন চহৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ আছে কাঠমাণ্ডু, বি আছে নিউ দিল্লী, চি আছে ঢাকা, এণ্ড ডি আছে কলম্বো। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ঢাকা। তাৰ পিছৰ কুৱেশ্যন, গ্ৰীণ ৰেভলিউশ্যন ইন ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন হুইচ ষ্টেট? ভাৰতত প্ৰথমবাৰৰ বাবে সেউজ বিপ্লৱ কোনখন ৰাজ্যত আৰম্ভ হৈছিল? অপশ্যন এ আছে পঞ্জাৱ, বি আছে হাৰিয়ানা, চি আছে উত্তৰ প্ৰদেশ, এণ্ড ডি আছে তামিলনাডু। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। অপশ্যন এ হ'ব পঞ্জাৱ। তাৰ পিছৰ কুৱেশ্যন, ভাষা সন্মান এৱাৰ্ডেড ইজ গিভেন বাই? ভাষা সন্মান বঁটা কোনে প্ৰদান কৰে? অপশ্যন এ আছে সাহিত্য একাডেমি, বি আছে মিনিষ্ট্ৰি অফ কালচাৰ, চি আছে জ্ঞানপীঠ ট্ৰাষ্ট, এণ্ড ডি আছে ইউনেস্কো। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। অপশ্যন এ হ'ব সাহিত্য একাডেমি। সাহিত্য একাডেমিয়ে ভাষা সন্মান বঁটা প্ৰদান কৰে। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ইজ HTTP 404 ইৰৰ? HTTP 404 ক্ৰুটি মানে কি? অপশ্যন এ আছে সাৰ্ভাৰ বিজি, বি আছে পেজ নট ফাউণ্ড, চি আছে ফৰবিডেন, এণ্ড ডি আছে কানেকশ্যন টাইম আউট। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব পেজ নট ফাউণ্ড। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন, হুৱেৰ ইজ দ্য হেড অফিচ অফ ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন? বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে জেনেভা, বি আছে পেৰিছ, চি আছে ৰোম, এণ্ড ডি আছে ভিয়েনা। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। অপশ্যন এ হ'ব জেনেভা। WMOৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ ইউজড ইন ফায়াৰ এক্সটিংগুইচাৰ? অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো গেছ ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে অক্সিজেন, বি আছে নাইট্ৰজেন, চি আছে কাৰ্বন ডাই অক্সাইড, এণ্ড ডি আছে মিথেন। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি। অপশ্যন চি হ'ব কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গেছটো অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব শ্ৰী ৰাজাগোপালাচাৰী। শ্ৰী ৰাজাগোপালাচাৰী আছিল ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল। অ'কে, নেক্সট কুৱেশ্যন, হুইচ কম্পনেণ্ট অফ ব্লাড কেৰিজ অক্সিজেন? তেজৰ কোনটো উপাদানে অক্সিজেন কঢ়িয়াই নিয়ে? অপশ্যন এ আছে হোৱাইট ব্লাড চেলছ, বি আছে ৰেড ব্লাড চেলছ, চি আছে প্লেটলেটছ, এণ্ড ডি আছে প্লাজমা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ৰেড ব্লাড চেলছ, অৰ্থাৎ লোহিত ৰক্তকণিকাই অক্সিজেন কঢ়িয়াই নিয়া। অ'কে, তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ WWW? WWWৰ সম্পূৰ্ণ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে নিশ্চয় জানে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৱৰ্ল্ড ৱাইড ৱেব। তাৰ পিছৰ কুৱেশ্যন চাব পাৰিছে, ইন হুইচ কাউণ্ট্ৰি ইজ দ্য গোবি ডিজাৰ্ট লোকেটেড? গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? অপশ্যন এ আছে ইণ্ডিয়া, বি আছে মংগোলিয়া বা চাইনা, চি আছে আফ্ৰিকা, এণ্ড ডি আছে অষ্ট্ৰেলিয়া। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মংগোলিয়া বা চাইনা। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ বিমষ্টেক? বিমষ্টেকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে বেংকক, বি আছে ঢাকা, চি আছে কাঠমাণ্ডু, এণ্ড ডি আছে কলম্বো। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ঢাকা।
বিমষ্টেকৰ মুখ্য কাৰ্যালয় ঢাকাত অৱস্থিত। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ফ্লাড ইজ ৰিলেটেড টু, অপাৰেশ্যন ফ্লাড কিহৰ সৈতে জড়িত? অপশ্যন এ আছে ৱাটাৰ কনজাৰ্ভেশ্যন, বি আছে মিল্ক প্ৰডাকশ্যন, চি আছে ফ্লাড কণ্ট্ৰল, এণ্ড ডি আছে হুইট প্ৰডাকশ্যন। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি হ'ব মিল্ক প্ৰডাকশ্যন। অপাৰেশ্যন ফ্লাড দুগ্ধ উৎপাদনৰ সৈতে জড়িত, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো চাব পাৰিছে, হু ইজ দ্য অথৰ অফ দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান? দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ আছে অমৰ্ত্য সেন, বি আছে শশী থাৰুৰ, চি আছে সালমান ৰুশ্বদি, এণ্ড ডি আছে বিক্ৰম শেঠ। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ হ'ব অমৰ্ত্য সেন। তাৰপিছৰ কুৱেশ্যন, হুইচ কে ইজ ইউজ টু ৰিফ্ৰেছ এ ৱেব পেজ? ৱেব পেজ ৰিফ্ৰেছ কৰিবলৈ কোনটো কি ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে F2, বি আছে F5, চি আছে F10, এণ্ড ডি আছে F12। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব F5। তাৰপিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ৰাছিয়া? ৰাছিয়াৰ মুদ্ৰা কি? অপশ্যন এ আছে ৰুবল, বি আছে ইউৰো, চি আছে ডলাৰ, এণ্ড ডি আছে ইয়েন। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ হ'ব ৰুবল। তাৰপিছৰ কুৱেশ্যন, হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিৰ শপতনামা কোনে প্ৰদান কৰে? অপশ্যন এ আছে দ্য প্ৰাইম মিনিষ্টাৰ, বি আছে দ্য চিফ জাষ্টিছ অফ দ্য দিল্লী হাইকোৰ্ট, চি আছে দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট, এণ্ড ডি আছে দ্য স্পীকাৰ অফ দ্য লোকসভা। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি, দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট। তাৰপিছৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? অপশ্যন এ আছে চৰাইদেউ, বি আছে যোৰহাট, চি আছে ৰংপুৰ, এণ্ড ডি আছে গড়গাঁও। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব যোৰহাট। আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। তাৰপিছৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ গ্ৰেণ্ড মাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? অপশ্যন এ আছে আইদেউ আইতা, বি আছে জাকৈমতী, চি আছে খেৰসুঁতী, এণ্ড ডি আছে হৈৰিন্দ্ৰী। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি হ'ব খেৰসুঁতী। শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম আছিল খেৰসুঁতী। তাৰপিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? অপশ্যন এ আছে ৰাজস্থান, বি আছে মহাৰাষ্ট্ৰ, চি আছে পাঞ্জাৱ, এণ্ড ডি আছে গুজৰাট। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি হ'ব গুজৰাট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং পিকছ ডাজ নট বিলং টু দ্য হিমালয়া? নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? অপশ্যন এ আছে অন্নপূৰ্ণা, বি আছে কাংটো, চি আছে আনামুদি, এণ্ড ডি আছে কামেট। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব আনামুদি। তাৰপিছৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম ইজ ইউজুৱেলি মেড অফ বেম্বু? নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? অপশ্যন এ আছে দবা, বি আছে মৃদং, চি আছে দতৰা, এণ্ড ডি আছে টকা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব টকা। তাৰপিছৰ কুৱেশ্যন, হুৱেৰ ইজ দ্য টকলাই টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড? টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন এ আছে যোৰহাট, বি আছে লখিমপুৰ, চি আছে তিনিচুকীয়া, এণ্ড ডি আছে ধেমাজি। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব যোৰহাট। নেক্সট কুৱেশ্যন, দ্য নুমলিগড় ৰিফাইনাৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? নুমলিগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ আছে শিৱসাগৰ, বি আছে যোৰহাট, চি আছে গোলাঘাট, এণ্ড ডি আছে ডিব্ৰুগড়। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব গোলাঘাট। নেক্সট কুৱেশ্যন, হু ৰট দ্য চিলড্ৰেনছ বুক শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট?
শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? অপশ্যন এ আছে নৱকান্ত বৰুৱা, বি আছে হীৰেণ ভট্টাচাৰ্য, চি আছে ভৱেন্দ্ৰনাথ শইকীয়া, এণ্ড ডি আছে অৰূপ কুমাৰ দত্ত। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, দ্য ইকুৱেটৰ, দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ এণ্ড দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ কণ্টিনেণ্ট? কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? অপশ্যন এ আছে এছিয়া, বি আছে অষ্ট্ৰেলিয়া, চি আছে সাউথ আমেৰিকা, এণ্ড ডি আছে আফ্ৰিকা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব আফ্ৰিকা। নেক্সট কুৱেশ্যন, অন এভৰি ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ এড্ৰেছেছ দ্য নেশ্যন ফ্ৰম? ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লা। ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড বিটুইন? কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? অপশ্যন এ আছে ব্ৰিটিছ এণ্ড বাৰ্মিজ, বি আছে বাৰ্মিজ এণ্ড আহোম, চি আছে আহোম এণ্ড ব্ৰিটিছ, এণ্ড ডি আছে ব্ৰিটিছ এণ্ড চাইনিজ। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব বাৰ্মিজ এণ্ড ব্ৰিটিছ। ব্ৰিটিছ আৰু বৰ্মদেশৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অ'কে, নেক্সট কুৱেশ্যন চাব পাৰিছে, হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ? অলিম্পিকৰ পতাকাত কোনটো ৰং নাই? অপশ্যন এ আছে ৰেড, বি আছে গ্ৰীণ, চি আছে পাৰ্পল, এণ্ড ডি আছে য়েলো। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব পাৰ্পল অৰ্থাৎ বেঙুনীয়া ৰং। নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? অপশ্যন এ আছে হীৰেণ ভট্টাচাৰ্য, বি আছে বিনন্দ চন্দ্ৰ বৰুৱা, চি আছে চন্দ্ৰপ্ৰসাদ শইকীয়া, এণ্ড ডি আছে নৱকান্ত বৰুৱা। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, হুইচ চেল অৰ্গেনেল ইজ ন'ন এজ দ্য পাৱাৰ হাউচ অফ দ্য চেল? কোষৰ কোনটো অংগক কোষৰ শক্তিঘৰ বুলি কোৱা হয়? অপশ্যন এ আছে নিউক্লিয়াছ, বি আছে মাইটকণ্ড্ৰিয়া, চি আছে ৰাইবজম, এণ্ড ডি আছে গল্গি বডি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব মাইটকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈ কোনখন? অপশ্যন এ আছে সোৱণশিৰি, বি আছে কামেং, চি আছে মানস, এণ্ড ডি আছে ধনশিৰি। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব সোৱণশিৰি। নেক্সট কুৱেশ্যন, ইন দ্য আছামিজ কেলেণ্ডাৰ হুইচ মান্থ কেন হেভ 32 days? অসমীয়া কেলেণ্ডাৰ মতে কোনটো মাহ 32 দিনীয়া হ'ব পাৰে? অপশ্যন এ আছে বহাগ, বি আছে জেঠ, চি আছে আহাৰ, এণ্ড ডি আছে কাতি। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব আহাৰ। নেক্সট কুৱেশ্যন, দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? অপশ্যন এ আছে যোৰহাট, বি আছে তেজপুৰ, চি আছে মংগলদৈ, এণ্ড ডি আছে হাজো। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব তেজপুৰ। নেক্সট কুৱেশ্যন, অন 12 January 2021 which one was formally declared as a new district of Assam? 2021 চনৰ 12 জানুৱাৰীত কোনখন ঠাইক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বজালী। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, হু ৱাজ দ্য ফাৰ্ষ্ট GST ৰিচিপিয়েণ্ট কাউণ্ট্ৰি? GST গ্ৰহণ কৰা প্ৰথম দেশ কোনখন? অপশ্যন এ আছে USA, বি আছে ফ্ৰান্স, চি আছে কানাডা, এণ্ড ডি আছে ইণ্ডিয়া। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব ফ্ৰান্স। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, হু ডিস্কভাৰ্ড দ্য ভেকচিন ফৰ পলিঅ'? পলিঅ'ৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ আছে লুই পাষ্টোৰ, চি আছে জনাছ চাল্ক, চি আছে এডৱাৰ্ড জেনাৰ, এণ্ড ডি আছে আলেকজেণ্ডাৰ ফ্লেমিং। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব জনাছ চাল্ক। জনাছ চাল্কে পলিঅ'ৰ ভেকচিন আৱিষ্কাৰ কৰিছিল।
নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন অপশ্যন এ আছে ওৰাং বি আছে নামেৰি চি আছে ৰাইমনা এণ্ড ডি আছে ডিব্ৰু চৈখোৱা ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে জাষ্ট কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্নিং